Welcome dear teachers and my viewers to my YouTube channel Wahed Math World. I will discuss with you Mathematics for CTET 2026 conducted by CBSE অর্থাৎ Central Board of Secondary Education. I am Wahed. মই ইয়াত আজিৰ ভিডিঅ'টোত কেইটামান ডিভিজিবিলিটি কোন সংখ্যা 2, 3, 4, 5, 6, 7, 8, 9, 10, 11 বিভাজ্য হ'ব সেই বিষয়ে অকমান আলোচনা কৰিম কাৰণ এনেকুৱা টাইপৰ অংকবিলাক প্ৰবলেমবিলাক মানে প্ৰায় আহিয়ে থাকে সিটেটত সেইকাৰণে এই বিষয়ে আমি ডিসকাস কৰিম তাৰপিছত আমি প্ৰবলেমবিলাক চাম চাব ডিভিজিবল বাই 2 এই 2 ৰে বিভাজ্য কোন কোন সংখ্যা বিভাজ্য হ'ব সম্পূৰ্ণভাৱে চাব কোনো সংখ্যাৰ শেষত ৰাইট সাইড এক্সট্ৰিম ৰাইট সাইডত 0 2 4 6 8 এইকেইটা অংক থাকিব লাগিব মই এক্সাম্পল লৈছো 0 আছে 2 আছে 4 আছে 6 আছে 8 আছে এনেকুৱা ধৰণৰ সংখ্যাবিলাকক নাম্বাৰবিলাক 2 ৰে বিভাজ্য হ'ব সম্পূৰ্ণভাৱে এটা চাব বাই 3 তাৰমানে ডিভিজিবল বাই 3 মই শৰ্টত বাই 3 লিখিলো এটা মান চাব কিছুমান এক্সাম্পল মই দিম এটা চাব 3 2 1 এই সংখ্যাটো 3 ৰে বিভাজ্য হ'ব নে নহ'ব আমি চাম আপোনালোকে 3 এই অংক কেইটা তিনটা অংক আপোনালোকে যোগ কৰি দিয়ক যোগ কৰিলো কি হ'ল 6 হৈ গ'ল এই 6 হ'ব মাল্টিপল অফ 3 এই 6 ক আমি যদি 3 ৰে আমি ডিভাইড কৰিব পাৰো 3 ৰে ডিভাইড কৰিলে কি হ'ব 2 টাইমছ যাব গতিকে এটা কি বুজা গ'ল 6 হৈ গ'ল আৰু ইয়াত 6 ৰে আকৌ 3 ৰে আমি ডিভাইড কৰিলো 2 হৈ গ'ল তাৰমানে আমি 3 ৰে এটো ডিভাইড কৰিব পাৰিলো তেনেহলে এই সম্পূৰ্ণ নাম্বাৰটো 321 ক আমি 3 ৰে ডিভাইড কৰিব পাৰো তাৰমানে 3 ৰে বিভাজ্য হয় আমি আউটাৰ নাম্বাৰ লৈছো চাব এক্সাম্পল হিচাপে যে 5 1 1 1 1 এটো চাব আপোনালোকে এই অংককেইটা আপুনি এড কৰি দিয়ক হল 1 plus 1 plus 1 plus 1 কিমান হ'ব এট 4 আৰু 5 9 9 হৈ গ'ল ইয়াত চাব 9 হ'ব এটো 9 হৈ গ'ল এই 9 ক আমি 3 ৰে যদি আমি ডিভাইড কৰিব পাৰো 3 3 কে 9 হৈ গ'ল গতিকে এই 5 1 1 1 1 এই নাম্বাৰটো 3 ৰে বিভাজ্য হয় গতিকে এটা বুজা গ'ল আমি সংখ্যাটোৰ অংককেইটা যদি আমি যোগ কৰাৰ পিছত যদি 3 ৰে বিভাজ্য হয় তেনে গোটেই সংখ্যাটো 3 ৰে বিভাজ্য হয় মানে সম্পূৰ্ণভাৱে হৰণ কৰিব পাৰো এবাৰ আমি চাম এই বাই 4 শৰ্টত লিখিলো বাই 4 এটো চাব আপোনালোকে কেনেকুৱা হয় এটো চাব আপোনালোকে কোনো সংখ্যাৰ আমি এটা এক্সাম্পল ললে আপোনালোক ধুনিয়া হ'ব 2 4 2 4 চাব এই সংখ্যাটো চাব এই সংখ্যাটোৰ আপোনালোকে লাষ্টৰ যেটো দুটা ডিজিট আছে এই দুটা ডিজিট আপোনালোকে লব সেই দুটা ডিজিটক এইটুক যদি 4 ৰে বিভাজ্য হয় আপোনালোকে চাব 24 হ'ল এই 24 আপোনালোকে আকৌ 4 ৰে যদি বিভাজ্য হয় কিমান হ'ব 4 গুণ 24 6 টাইম গুচি গ'ল চাব তেতিয়া হলে এই গোটেই সংখ্যাটোক আমি 4 ৰে হৰণ কৰিব পাৰব 4 ৰে বিভাজ্য এই গোটেই সংখ্যা 2424 এই গোটেই সংখ্যাটোক 4 ৰে বিভাজ্য হ'ব কাৰণ এই শেষৰ দুটা সংখ্যা অংক দুটা আমি কি কৰিলো শেষৰ দুটা অংক থকা সংখ্যা আমি 4 ৰে ভাগ কৰিলো সম্পূৰ্ণভাৱে হৰণ গৈছে গতিকে এই গোটেই সংখ্যাটো তেনেহলে 4 ৰে বিভাজ্য হ'ব আমি আৰু উদাহৰণ লৈছো চাব 2 3 3 8 চাব 2 3 2 2 8 2 2 8
আপোনালোকে চাব এই সংখ্যাটো চাব এই দুটা এই শেষৰ দুটা অংক থকা সংখ্যাটো আমি যদি 4 বিভাগ হৰণ কৰিব পাৰোঁ সম্পূৰ্ণভাৱে তেতিয়া চাব আপোনালোকে 4 ডিভাইড কৰিলোঁ 4 7 গুণ 28 7 বাৰ গ'ল গতিকে এই 4ৰে আমি এই লাষ্টৰ 2 ডিজিট নাম্বাৰক হৰণ কৰি সম্পূৰ্ণ হৰণ কৰিব পাৰিলোঁ গতিকে এই গোটেই সংখ্যাটো 4ৰে বিভাজ্য হ'ব নিশ্চয় আপোনালোকে এনেকুৱা নিয়মবিলাক চাই ল'ব এতিয়া বাই 5 এইটো চাই ল'ব 5ৰে বিভাজ্য সম্পূৰ্ণ আপোনালোকে জানে যদি কোনো সংখ্যাৰ শেষত যদি আপোনাৰ এই থাকে ধৰক 0 আৰু 5 থাকে তেতিয়া হ'ব সে আপোনালোকে এটা উদাহৰণ দিলোঁ মই 10 10ক যদি আপোনাৰ এই 0 আছে নহয়তো গতিকে এইটো হ'ব কি 5ৰে বিভাজ্য হ'ব আৰু যদি এনেকৈ 15 থাকে তথাপিও 5ৰে বিভাজ্য হ'ব 20 থাকিল 5ৰে বিভাজ্য হ'ব 100 থাকিল 5ৰে বিভাজ্য হ'ব কাৰণ কি থাকিব লাগিব 0 আৰু 5 থাকিব লাগিব শেষৰ সংখ্যাটোত 0 আৰু 5 এটা যদি এনেকুৱা থাকে 205 এটা 5ৰে বিভাজ্য হ'ব এটা বুজা গ'ল যে শেষৰ অংকটো যদি 0 আৰু 5 থাকে তেনেহ'লে সি 5ৰে বিভাজ্য হ'ব 5ৰে সম্পূৰ্ণভাৱে হৰণ কৰিব পৰা যাব এতিয়া আপোনালোকে চাব বাই 6 এতিয়া 6 কোনবিলাক সংখ্যা আমি মানে বিভাজ্য হ'ব আপোনালোকে চাব যিবিলাক মানে সংখ্যা 2 আৰু 3ৰে বিভাজ্য হ'ব সেইবিলাক সংখ্যা 6ৰেও বিভাজ্য হ'ব যিবিলাক সংখ্যা 2 আৰু 3 চাব 2 and 3 যিবিলাক সংখ্যা 2 আৰু 3ৰে বিভাজ্য হ'ব সেইবিলাক সংখ্যা 6ৰেও বিভাজ্য হ'ব আপুনি এক্সাম্পল চালে গম পাব চাই ল'ব 3 5 4 এটা আমি এক্সাম্পল লৈছোঁ কি লৈছোঁ 3 5 4 এতিয়া এটা কথা মনত ৰাখিব আপোনালোকে এইটো 2ৰে বিভাজ্য হ'ব নহ'ব হ'ব কাৰণ শেষত কি আছে 4 আছে গতিকে 2ৰে বিভাজ্য হ'ব এটা আমি কৰিব দৰকাৰ নাই কিন্তু 3ৰে বিভাজ্য হ'ব নহ'ব এটা আমি চাই ল'ম কাৰণ 3 বিভাজ্য আমাৰ কি আছে নিয়ম আছিলে যে এই অংকবিলাক যোগ কৰিব লাগে 3 + 5 + 4 আমি এড কৰি দিলোঁ কিমান 9 10 11 12 হৈ গ'ল 12ক আমি 3ৰে আমি ভাগ কৰিব পাৰোঁ কিমান হ'ব 4 বাৰ যাব গতিকে বুজা গ'ল এই অংককেইটা আমি যোগ কৰাৰ পিছত যিটো সংখ্যা ওলাল সেই সংখ্যাটোক আমি 3 আকৌ বিভাজ্য যদি হয় সম্পূৰ্ণভাৱে তেনেহ'লে এই গোটেই সংখ্যাটোক 3ৰে বিভাজ্য গতিকে 2ৰে বিভাজ্য হ'ল শেষত 4 আছে কাৰণে আৰু 3ৰে বিভাজ্য হ'ল আমি এই প্ৰচেছটো কৰাৰ কাৰণে 3 বিভাজ্য গতিকে এইটো 6ৰেও বিভাজ্য হ'ব নিশ্চয় আপোনালোকৰ ক্লিয়াৰ হৈছে আৰু এটা উদাহৰণ আপোনালোকে ল'ব পাৰে 252 ল'ব পাৰে 252 এটা এক্সাম্পল ল'ব পাৰে এতিয়া 2 হোৱাৰ কাৰণে কি হ'ব এই 2ৰে বিভাজ্য হ'বই শেষত যুগ্ম সংখ্যা আছে কাৰণে এইটো হ'বই গতিকে আমি 3ৰে বিভাজ্য হয় নহয় আমি চাম আকৌ যে 2 + 5 + 2 কি হ'ব 9 তে 9ক আমি 3ৰে বিভাজ্য হ'ব নহ'ব চাম 3 বাৰ যাব গতিকে এই সংখ্যাটোক 3ৰে বিভাজ্য হ'ব আৰু 2ৰে বিভাজ্য হ'ব আল্টিমেটলি এই সংখ্যাটো 6ৰেও বিভাজ্য হ'ব নিশ্চয় আপোনাৰ ক্লিয়াৰ হৈছে এতিয়া বাই 7 so important by 7 by 7 divisible by 7 আপোনাৰ এইটো মন দি চাব যে কোনো সংখ্যাৰ এইটো অকণমান এক্সাম্পল দিব বুজাইছোঁ সে 84 84ৰ লাষ্ট সংখ্যাটো কি আছে 4 আছে এই 4ক আপোনালোকে প্ৰথমতে এই লাষ্ট সংখ্যাটো 4 আছে এই 4ক আপোনালোকে প্ৰথমতে এই 4টো এইটো চাব এই 4ক আপুনি ডাবল কৰি দিয়ক ডাবল মানে কি 4 × 2 ডাবল হৈ গ'ল 8 হৈ গ'ল
এই সংখ্যাটো বাদ দি যে এই আৰু যি ৰিমেইনিং নাম্বাৰ থাকিল ৰিমেইনিং নাম্বাৰৰ ডিজিটৰ নাম্বাৰ যিকেইটা থাকিল সেই নাম্বাৰ 8 আছে গতিকে এইটো হ'ল আপোনাৰ ডাবল কৰিলোঁ লাষ্ট নাম্বাৰটো আৰু যিটো থাকিল সেইটো এইটোৰ আপুনি ডিফাৰেঞ্চ কৰক ডিফাৰেঞ্চ গতিকে এইটো আমাৰ আছে এইটো আৰু ডাবল কৰাৰ পিছত এইটো হ'ল এইটো মাইনাছ কৰি দিয়ক কি হ'ব 0 হ'ল গতিকে এই সংখ্যাটো 7ৰে বিভাজ্য হ'ব আমি বেলেগ এটা সংখ্যা লওঁ 672 বেলেগ এটা সংখ্যা লৈছোঁ দেই 672 এই সংখ্যাটো লৈছোঁ এই সংখ্যাটো লাষ্টৰ সংখ্যাটো কি আছে লাষ্টৰ ডিজিটটো কি আছে 2 আছে গতিকে এই 2টোক আমি ডাবল কৰি লওঁ 2ক আমি ডাবল কৰি লৈছোঁ কি আছে 4 হৈ গ'ল বাকী কি থাকিল 67 থাকিল এই 67 এইটো থাকিল 67ক 7 আমি এই মাইনাছ 4ক কি কৰোঁ ডিফাৰেঞ্চ কৰি দিলোঁ মাইনাছ কৰি দিলোঁ কি থাকিল 63 থাকিল এতিয়া 63 এইটো 11ৰে এইটো 63 এইটো 7ৰে ডিভাইড হ'ব নহ'ব নিশ্চয় হ'ব 7ৰে ডিভাইড যাব এটা আমি চাওঁ 7 7 9 গুণ 9 গৈছে 9 হৈ গ'ল গতিকে এই সংখ্যাটো 7ৰে বিভাজ্য হ'ব নিশ্চয় ক্লিয়াৰ হৈছে আপোনালোকৰ এতিয়া বাই 8 by 8 এইটো চাব আমি 8ৰে বিভাজ্য কেনেকৈ হয় এইটো চাই ল'ব এতিয়া আমি এটা এক্সাম্পল লৈছোঁ এক্সাম্পল হ'লে আপোনাৰ ধুনীয়াকৈ বুজি পাব যে 1152 লৈছোঁ ধৰ এক্সাম্পল এই 1152 আপোনাৰ লাষ্ট 3 ডিজিট নাম্বাৰ যিটো আছে লাষ্ট 3 ডিজিট নাম্বাৰ এইখিনি এই 1টো বাদ দিছোঁ লাষ্ট 3 ডিজিট নাম্বাৰ যেটো হ'ব সেই নাম্বাৰ যদি 8ৰে ডিভাইড যায় তেতিয়াহ'লে 152 এইটো ডিভাইড বাই 8 যদি ডিভিজিবল হয় তাহলে এই গোটেই নাম্বাৰটো 8ৰে ডিভিজিবল হ'ব 8ৰ বিভাজ্য হ'ব এতিয়া চাব আপোনালোকে এই 152 8ৰে ডিভাইড কৰিলে ফাৰ্ষ্টত কি আছে 1 টাইম যাব 15 1 টাইম যাব আৰু 9 টাইম যাব 19 হৈ গ'ল গতিকে এই সংখ্যাটো 8ৰে ডিভিজিবল হ'ব বা এই সংখ্যাটো আমি 8ৰে বিভাজ্য হ'ব নিশ্চয় আৰু এটা এক্সাম্পল আমি ল'ব পাৰোঁ চাব এইটো হ'ব 3120 এই সংখ্যাটো চাব এই সংখ্যাটো চাব শেষৰ 3টা অংক আছে অংক থকা যিটো সংখ্যা হ'ব সেই সংখ্যাটোক আমি 8ৰে যদি আমাৰ বিভাজ্য হয় তেতিয়াহ'লে গোটেই সংখ্যাটো 8ৰে বিভাজ্য হ'ব এইটো চাব এইটো যদি আমি ডিভাইড কৰিব পাৰোঁ 1 টাইম যাব আৰু বাকী কি থাকিব 40 হৈ গ'ল 5 হ'ব 15 টাইম গুচি গ'ল গতিকে এই গোটেই সংখ্যাটো কি হ'ব 8ৰে বিভাজ্য হ'ব ডিভিজিবল বাই 8 3120 ডিভিজিবল বাই 8 1152 ডিভিজিবল বাই 8 নিশ্চয় আপোনালোকৰ ক্লিয়াৰ হৈছে ইয়াৰ পিছত চাব আপোনালোকে বাই 9 9টো চাব আপোনালোকে 9টো চাব তাৰমানে কোনো এটা সংখ্যা ধৰ এইটো লৈছোঁ মই এইটো লৈছোঁ ইয়াক যদি আমি এই ডিজিট জোৰা যদি প্লাছ কৰোঁ চাবচোন বাৰু 8 + 1 প্লাছ কৰিলোঁ প্লাছ কৰিলে কি হ'ল আমাৰ 9 হ'ল সেই 9ক যদি আমি আকৌ 9ৰে যদি বিভাজ্য হয় একবাৰ গ'ল গতিকে এই নাম্বাৰটো কি হ'ব এই নাম্বাৰটো 9ৰে বিভাজ্য হ'ব আৰু এটা এক্সাম্পল লৈছোঁ আমি এইটো চাব 162 ইয়াৰে আমি অংককেইটা অলপ যোগ কৰি চাওঁ প্লাছ কৰোঁ 1 + 6 + 2 কিমান হ'ল 8 9 হৈ গ'ল
চাব 9ক আমি আকৌ 9ৰে আমি ডিভাইড কৰিব পাৰোঁ সম্পূৰ্ণভাৱে 1 হৈ গ'ল গতিকে এই নাম্বাৰটো 9ৰে বিভাজ্য হ'ব আৰু এটা এক্সাম্পল আমি ল'ব পাৰোঁ 3987 এটা চাব 3987 এইটো চাব আমি এইটোক যদি আমি এই অংককেইটা যোগ কৰোঁ 3 + 9 + 8 + 7 এইটো যোগ কৰক চাওক আপুনি এইটো যোগ কৰি কিমান হয় এটা হ'ব কি 27 হ'ব 27 তো 27ক আমি 9ৰে ডিভাইড কৰিব পাৰোঁ নোৱাৰোঁ 3 9 গুণ 27 হৈ গ'ল গতিকে এটা বুজা গ'ল যে আপুনি এই সংখ্যাটোক 9ৰে ডিভাইড সম্পূৰ্ণভাৱে কৰিব কাৰণ 9ৰে বিভাজ্য ডিভিজিবল বাই 9 এই সংখ্যাটো এই নিয়মত এতিয়া নেক্সট চাব আপোনালোকে বাই 10 এইটো সব ভেৰি ইজি 10ৰে বিভাজ্য হ'বলৈ হ'লে আৰু সংখ্যাটো কেনেকুৱা হ'ব লাগিব সকলোৱে জানে এইটো 10 20 30 40 এনেকুৱা সংখ্যাবিলাক থাকি যাব গতিকে এই 10ৰে বিভাজ্য হ'ব নিশ্চয় এতিয়া ইয়াৰ পিছত চাব 11টো অলপ ইম্পৰ্টেণ্ট আছে 11টো অলপ চাই ল'ব 11টো চাই ল'ব মই ইয়াতে কৈ দিছোঁ বাই 11 চাব এইটো অলপ ইম্পৰ্টেণ্ট আছে এইটো হ'ব কি বাই 11 এইটো অকণমান ভালকৈ চাব মই এটা নাম্বাৰ লৈছোঁ সেই নাম্বাৰটো আপোনালোকে অলপ মন দিব নিশ্চয় ক্লিয়াৰ হ'ব এইটো চাব 10813 10813 এগাৰ চাব ইয়াৰে আপোনাৰ এই পজিশ্যনবিলাক এই অংকবিলাকৰ যিটো পজিশ্যন আছে এই পজিশ্যনবিলাক ইয়াৰ যদি আমি ইয়াৰ পৰা ধৰোঁ তো এই পজিশ্যনটো হ'ব আপোনালোকে চাব এইটো 1 পজিশ্যন 2 পজিশ্যন 3 পজিশ্যন 4 পজিশ্যন এইটো 5 পজিশ্যন এই পজিশ্যনত থাকিব এতিয়া ইয়াতে আপোনাৰ চাব অড পজিশ্যন আৰু ইভেন পজিশ্যন এইটো অড এইটো অড এইটো অড আৰু বাকী দুটা ইভেন পজিশ্যন আছে ইভেন মানে অযুগ্ম সংখ্যা আৰু এই যুগ্ম সংখ্যা পজিশ্যন এইটো আছে এই যুগ্ম সংখ্যা পজিশ্যন আছে এইটো আছে এইটো চাব এইটো হ'ব যুগ্ম এইটো হ'ব যুগ্ম বাকীবিলাক কি আছে অযুগ্ম হ'ব এতিয়া অযুগ্ম সংখ্যাকেইটা মই যোগ কৰি চাম এতিয়া ইয়াৰ পৰা অযুগ্ম সংখ্যাবিলাক আপুনি যোগ কৰি চাব অযুগ্ম পজিশ্যনত থকা স্থানত থকা এইটো হৈছে অযুগ্ম 1 আছে 1 এইটো অযুগ্ম আছে 8 আৰু এইটো অযুগ্ম আছে কি 3 আপুনি এড কৰি দিয়ক 8 আৰু 3 কি হ'ব 11 হ'ল আৰু 1 হ'ল 12 এই পজিশ্যনটো হৈ গ'ল নেক্সট পজিশ্যনটো আপুনি চাব যুগ্ম পজিশ্যনত আছে যে কোনবিলাক চাব যুগ্ম পজিশ্যনত যুগ্মবিলাক চাব এইটো এটা 0 এইটো এটা আছে 0 আছে আৰু এইটো যুগ্ম পজিশ্যন আছে 1 আছে তো দুটা যোগ কৰিলে কি হ'ব 1 হ'ব এতিয়া আমি এই যে এই দুটা এইটো আমি সংখ্যা এটা পালোঁ এইটো সংখ্যা পালোঁ এই সংখ্যাটো আমি ডিফাৰেঞ্চ কৰিম এতিয়া চাব এইটো ডিফাৰেঞ্চটো চাব এটা আছে 12 - 1 = 11 11 যে হ'ল সেই 11ক বা যিটো নাম্বাৰ ওলাব সেইটোক আমি 11ৰে ডিভাইড কৰিব পাৰোঁ নোৱাৰোঁ পাৰিছোঁ নিশ্চয় 1 টাৰ্ম গৈছে গতিকে বুজা গ'ল এই সংখ্যাটোক এই গোটেই সংখ্যাটোক 11ৰে বিভাজ্য হ'ব ডিভিজিবল বাই 11 নিশ্চয় আপোনালোকৰ ক্লিয়াৰ হৈছেই আৰু এটা এক্সাম্পল মই ল'ম
এইটো চাব এক্সাম্পলটো মই লৈছোঁ এইটো লৈছোঁ এটা যে 198 এইটো লৈছোঁ ইয়াৰে মই চাব আপোনালোকে অড পজিশ্যনত আছে এইটো অড পজিশ্যনত আছে এইটো আছে কি এইটো 1 2 3 এইটো অড পজিশ্যনত আছে এইটো এটা এইটো 1 এইটো 2 এইটো 3 এইটো 4 এইটো 5 ইয়াত চাই ল'ব আপোনালোকে যে ইয়াৰ যিটো পজিশ্যন এই অড পজিশ্যনত আমি যোগ কৰি চাম এইটো অযুগ্ম সংখ্যা যিটো পজিশ্যনত অংক আছে 1 এইটো অযুগ্ম সংখ্যা পজিশ্যনটো 8 আৰু অযুগ্ম সংখ্যা পজিশ্যনত আছে কি 3 এইখিনি আমি যোগ কৰিলোঁ কিমান হ'ব 8 3 11 1 12 হ'ল 12 হৈ গ'ল এতিয়া আমি চাম বাকী যেটো আছে এইটো চাম আমি এইটো যুগ্ম পজিশ্যনত আছে এইটো এটা আৰু এইটো এটা এইটো আপোনালোকে চাই ল'ব তো কি কি আছে যুগ্ম পজিশ্যনত আছে 9 আৰু ইয়াত আছে কি 3 এইটো যুগ্ম পজিশ্যনত আছে এটা আমাৰ কি হ'ব এনসাৰ 12 হ'ব 12 হৈ গ'ল এতিয়া আমি এই দুটা সংখ্যা যে ওলাল এই সংখ্যা দুটা আমি কি কৰিম বিয়োগ কৰি চাম আমি বিয়োগ কৰিলোঁ ডিফাৰেন্স মানে কি বিয়োগ আমি ডিফাৰেন্স কৰিলোঁ ডিফাৰেন্স হ'ব 12 মাইনাছ 12 এগুলো কি হ'ব 0 হল 0 কে আমি তো 11 ডিভাইড কৰিব পাৰোঁ ইজিলি গতিকে 11 ডিভাইড হ'বই গতিকে কি হ'বগৈ এই সংখ্যাটো যদি 0 হৈ যায় এনেকৈ ওলোৱাৰ পিছত যদি 0 হৈ যায় তো এই সংখ্যাটো 11 বিভাজ্য হ'ব আপোনাৰ এটা কথা মনত ৰাখিব যদি এই সংখ্যাটো যদি এই বিয়োগ কৰাৰ পিছত সাবট্ৰেক্ট কৰাৰ পিছত যদি যিটো সংখ্যা ওলাব সেইটো মাল্টিপল অফ 11 বা 11 যদি আমি ডিভাইড কৰি সম্পূৰ্ণ ডিভাইড কৰিব পাৰোঁ তেনেহ'লে সংখ্যাটো কি হ'ব 11 বিভাজ্য হ'ব আৰু 0 হ'লেও সংখ্যাটো 11 বিভাজ্য হ'ব নিশ্চয় আপোনালোকৰ ক্লিয়াৰ হৈছে ভিডিওটো চাই কেনে লাগিল কমেণ্টত জনাব এটা লাইক দিব বেছি বেছিকৈ শ্বেয়াৰ কৰিব কিন্তু চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব wait for my next videos